অসম আৰক্ষীয়ে আচৰিত কৰিলে ৰাজ্যবাসীক। আৰক্ষীৰ কৰ্মই আচৰিত কৰিলে অঞ্চলটোৰ ৰাইজক। এনে কি কাম কৰিলে যাৰ বাবে ৰাইজৰ মাজত ব্যাপক চৰ্চিত হৈছে আৰক্ষী। যি কৰ্মৰ বাবে বাবা দিছে আৰক্ষীক। সঁচাকৈ আৰক্ষী এনে কৰ্ম কৰিব পাৰিব বুলি বা কৰিব বুলি ভবা নাছিল কোনো লোকে। অসম আৰক্ষীৰ এই কৰ্মক শলাগ লৈছে সচেতন মহলে। হয়, ৰূপৈহাট আৰক্ষীৰ মহানুভৱতা। ঠাণ্ডাৰ বতৰত দুখীয়া লোকক বিতৰণ কৰিলে কম্বল। পদপথৰ দুখীয়া আৰু ভিখাৰী লোকসকলৰ মাজত বিতৰণ কৰিলে কম্বল। নিশা ঠাণ্ডাত কেকাই থকা পদপথৰ লোকসকলক দিলে কিছু সকাহ। গৰম কাপোৰ আৰু কম্বল বিতৰণ কৰা ৰূপৈহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়ক প্ৰশংসা কৰিলে দুখীয়া লোকেও। আৰক্ষী বিষয়াগৰাকীয়ে গাত গৰম কাপোৰ নোহোৱাকৈ নিশা ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ যোগান ধৰিলে গৰম কাপোৰ আৰু কম্বল। আৰক্ষীৰ এই মহানুভৱতাক শলাগ লৈছে সচেতন মহলে। আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে, সেয়া আমি আপোনালোকক শুনাই দিছো। আমাৰ অচি ছাৰে কম্বল দিলে, ফুটপাথত থাকো আমাৰ মানুহ কেনা মানুহ ভাল লাগিছে। আৰু যেন এনেকৈ ভাল মানুহ দিব পাৰে আমি আশা কৰোঁ। কোন থানা আছিলে? ৰূপৈ থানা। কোনে দিছে আপোনালোকৰ কম্বল? অচি ছাৰে দিছে। কি ক'ব ছাৰৰ বিষয়ে? অচি ছাৰে ভাল মানুহ আৰু যেন আমাৰ ফুটপাথে কেনা মানুহ দুখীয়া মানুহ আৰু যেন দিব পাৰে আমি ধন্যবাদ দিছোঁ। যিহেতু আপোনালোকে আজি কম্বল পাইছে, কেইবাজনকো কম্বল দিছে? 5 জনক দিছে। আৰু দিব? আৰু বোলে দিব কৈছে ছাৰে। সেইকাৰণে ছাৰক কি ক'ব যিহেতু আপোনালোকে কম্বল পাইছে আজি? আমি ধন্যবাদ দিছোঁ, যেন কিবা আগবাঢ়িব পাৰে। ভাল লাগিছে। দুখীয়া মানুহ রাস্তা পয়সা টয়সা উঠাই, দুখীয়া মানুষ ঘর বাড়ি নাই। স্যারের ধন্যবাদ দিই। কোন থানা আছিলে? রূপৈ থানা। কোনে দিছে আপোনালোকক? স্যার ওসি স্যারে দিছে। ওসি স্যারে দিছে। কি দিছিলে? কম্বল দিছে। কম্বল দিছে। কেন ভাল লাগিছে? ভাল লাগিছে। দুখীয়া মানুষ শীতের মধ্যে ঠান্ডা কাপড়। আপোনাৰ ঠাণ্ডা কাপোৰ নাছিলে? নাই কম্বল। আজি পাইছে? আজি পাইছে।